হে গাইজ যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমত জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানীৰ বিষয়ে কেনেকৈ অভিনয় জগতত খোজ দিছিল আৰু তেওঁ প্ৰথমতে কিহত অভিনয় কৰিছিল শুনি লওঁ আহকচোন তেওঁৰ মুখেৰে। অভিনেত্ৰী হ'ম বুলিতো তেতিয়া ভবা নাছিলোঁ, কিন্তু মাহী তেতিয়া মানে খুব কাম কৰি থাকে আৰু অভিনয় কৰে আৰু খুব ব্যস্ত। তেতিয়া মাহীক দেখোঁ আইনাৰ সন্মুখত থিয় হৈ সেই চৰিত্ৰটোৰ নিচিনাকৈ কথা পাতে আৰু সেইকেইদিন ঘৰত তেনেকৈ কথা পাতে সেই চৰিত্ৰটোৰ নিচিনা। আমি মানে হাঁহোঁ আৰু তাৰপিছত লাহে 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 প্ৰথমতে একদম আৰম্ভণিতে মোৰ প্ৰব্লেম হৈছিলে। মই এখন চিৰিয়েল কৰিছিলোঁ ধাৰাবাহিক, এখন হৃদয় দুখন হৃদয় এখন নদী এনেকুৱা ধৰণৰ দূৰদৰ্শনৰ কাৰণে ৰঙিয়াত শ্বুটিং হৈছিলে। তেতিয়া সেইখন কৰোঁতে গাঁৱলীয়া ছোৱালী হৈছোঁ, হওঁতে তাৰমানে মাষ্টৰজন আহে ঘৰত কিবা এটা খবৰ ল'বলৈ, তো চাহ দিব লাগে। চাহ দি পেলাই মই কওঁ চাহ খাওক ছাৰ। কাট কৰে ডাইৰেক্টৰে, বাৰে প্ৰতি কাট কৰে। মই যে কি হৈছে? বৰষা ছাৰ নহয়, ছাৰ ক'ব লাগিব, ছাৰ। অসমীয়াত ছাৰ বুলি কয়। মই ছাৰ বুলি ক'ব লাগিব। আপোনালোকে যদি বৰ্ষানীৰ বিষয়ে অভিনয় চাই ভাল পায় ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত, আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত ভৈৰম তোমাৰে দিথ।